नमस्कार, आप देख रहे हैं ओपन बुक भारत। नौजरा के बाढ़ प्रभावित लोगों के पास केंद्र सरकार के स्वास्थ्य मंत्री जेपी नड्डा और मुख्यमंत्री हेमंत बिस्व शर्मा बाढ़ प्रभावित जनता को हर तरह की सहायता देने का आश्वासन। बिहुबर नेपाली खूंटी बाढ़ प्रभावित क्षेत्र का दौरा कर मुख्यमंत्री बामुन पुखरी पहुंचे और बाढ़ पीड़ितों की स्थिति का जायजा लिया। बामुन पुखरी में बाढ़ के पानी में डूबकर जान गंवाने वाले 13 वर्षीय छात्र रिदिप पानिका के माता पिता से मुलाकात कर मुख्यमंत्री ने 4 लाख रुपए का चेक प्रदान किया। बामुन पुखरी बाढ़ प्रभावित क्षेत्र का मुख्यमंत्री द्वारा निरीक्षण, चाय बागान के मजदूरों के नुकसान का जायजा लेकर समाधान करने का मुख्यमंत्री का आश्वासन। नाजिरा से नयनमणि भारद्वाज की खास रिपोर्ट। গাড়ীটো কেলে নলগালে আজি দিবই নালাগিছিল এইটো গাড়ী লগাবলৈ। দেখিছোঁ কিন্তু কুকুৰটো বাচি গ'ল না বচালে সি তাক বচাব যাওঁতে আৰু নিজে প্ৰাণটো কিমান আছিলে কিন্তু পাছাজনী ল'লে 4খনমান ধুনীয়া নাও দি দিবি, কিন্তু আমি যদি 2খন নদী বান্ধি কেতিয়া হৈ যাব ইয়াতে আহিব 18 কিলোমিটাৰ নহয়, বান্ধটো যদি কৰি দিব পাৰে তেতিয়া কোনো অসুবিধাই নহয়। সেইটো দিশৰ বান্ধটো যদি পৰা যায় তেতিয়া আমাৰ এই নাৱৰ কথাটো অসুবিধা নহ'ব। নাও নহ'লেও তেতিয়া হ'ব। আমি এইফালে অলপ চাই আহোঁগৈ। হ'ব আঢ়ৈ মাহ হৈছিলে তেতিয়া এই কুকুৰ পোৱালিটো আনিছিলে। আপোনালোকৰ ঘৰো উঠি গৈছে। খোলালি ঘৰতে আছোঁ। মা হ'ব দে, মই যি পাৰোঁ সহায় কৰি দিম, কিন্তু আৰু মৃতৰ ব্যক্তিত্ব ঘূৰাই দিব নোৱাৰি। ঘৰটোৰ এইবিলাক যি আছে তো ঠিক কৰিব পাৰিম, কিন্তু বেটাটোকতো আৰু ঘূৰাই দিব নোৱাৰোঁ আৰু বাকী চাহ বাগিচাত বহুত ক্ষতি হৈছে ৰাইজৰ। আমি যিমান পাৰোঁ, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাড্ডা ডাঙৰীয়াই এই গোটেই অঞ্চলটো নিজ চকুৰে চাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক পঠিয়াইছে আৰু তেখেতে নিজ চকুৰে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা দেখিছে। আৰু মই নিশ্চিত যে তেখেতে প্ৰধানমন্ত্ৰীক গোটেই কথাখিনি ক'ব আৰু আমি এই দুৰ্ভগীয়া ৰাইজক সহায় কৰিব পাৰিম। দাদাজী